মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এবিধ একে অংকৰে গঠিত সংখ্যাৰ বৰ্গ কৰিম, স্কোৱাৰ কৰিম। একে অংকৰে গঠিত সংখ্যাৰ বৰ্গ। এতিয়া ইতিমধ্যে আগৰ এপিছডত আমি 3 আৰু 6 এই দুটা অংকৰে লিখিব পৰা সংখ্যাবিলাকৰ স্কোৱাৰ উলিয়ালোঁ। আজি আমি 9 অংকৰে লিখিব পৰা সংখ্যাবিলাকৰ স্কোৱাৰ আমি উলিয়াম। 9 পৰা আমি কি পাম? 9, 99, 999, 9999। ঠিক তেনেকৈ আমি কিছুমান সংখ্যা পাম। সেই সংখ্যাবিলাকৰ আমি এতিয়া স্কোৱাৰ উলিয়াম। প্ৰথমতে আমি 9 স্কোৱাৰ কৰিলোঁ। 9 স্কোৱাৰ আমি কিমান পাম? সকলোৱে জানো 81, নহয় জানো? কিমান পাম? 81। এইটোৱে মূল সংখ্যা। এই মূল সংখ্যাটোৰ পৰাই আমি বাকীবিলাক স্কোৱাৰ আমি নিৰ্ণয় কৰিম। এতিয়া 99 স্কোৱাৰ আমি কৰিবলৈ যাওঁ। 99 স্কোৱাৰ কৰিব যাওঁতে আমি এটা কৌশল প্ৰয়োগ কৰোঁ। সেই কৌশলটো চোৱা। ডেছ আমি 8টো লিখিলোঁ, এই 8টো লিখিলোঁ, আকৌ ডেছ 1 লিখিলোঁ। এতিয়া আমি খালী ঠাইবিলাকত কি বহাম জানা? এইফালে ডাউন কৰিম, সেইফালে আপ কৰিম। এইটো 1 ডাউন, 1 আছিলে, 1 ডাউন কৰিলে 0 হৈ গ'ল। তাৰপিছত 8টো আপ কৰিম, 1 আপ কৰিলে 8টো 1 আপ কৰিলে 9 পালোঁ। তেতিয়াহ'লে আমি 99 স্কোৱাৰ কিমান পালোঁ? 9801। এতিয়া আমি ইয়াৰ পৰাই বেছ কৰি বাকী স্কোৱাৰবিলাক আমি লিখিম। এতিয়া আমি চোৱা, এতিয়া আমি আহিছোঁ 999। ইয়াত 9 কেইটা আছে বাৰু? 3টা আছে, নহয় জানো? গতিকে আমি খালী ঠাইত বহুৱা 9 আৰু 0 দুটা কৰিম। যিহেতু 9 3টা আছে, আমি ইয়াত 9 খালী ঠাই বহাইছিলোঁ 9 আৰু 0। 9 দুটা লিখিম, এই 8টো লিখিলোঁ। এই খালী ঠাইত 0 বহাইছিলোঁ আগতে, আমি 0 কেইটা লিখিম, 0 কেইটা লিখিম, দুটা লিখিম আৰু 1 দিলোঁ। 999 স্কোৱাৰ কিমান হ'ল? 9,98,001। এতিয়া আমি আহিছোঁ 5টা 9 দিয়া আছে স্কোৱাৰ উলিয়াবলৈ গ'লে। এতিয়া 5টা 9 দিয়া আছে, গতিকে আমি প্ৰথমতে 9 কেইটা দিম? এটা কমাই দিম, নহয় জানো? 5টা লিখা আছে, আমি কেইটা লিখিম? ইয়াত 5টা লিখা আছে, কেইটা লিখিম? আমি 4টা লিখিম। 9 9 9 9। তাৰপিছত আমি আহিলোঁ কি? 8লৈ। এতিয়া 0 আমি কেইটা লিখিম? 9 যিমানটা 0 সিমানটা। 9 4টা আছিলে, 0 কেইটা হ'ল? 4টা হ'ব। এইটো চোৱা, আমি স্কোৱাৰটো লিখিছোঁ। ইমান ডাঙৰ সংখ্যাটো আমি অতি সহজতে লিখিব পাৰিলোঁ। এতিয়া 5টা 9ৰ স্কোৱাৰ, 4টা 9, 8, 4টা 0, 1। এই সংখ্যাটো আমি পাই গ'লোঁ। এতিয়া তোমালোকক দিলোঁ 9 4টা আছে, স্কোৱাৰ কৰিব লাগে। গমে পাইছা? 4টা 9 আছে, কেতিয়াবা 3টা দিবা, 8 দিবা, 0 3টা দিবা, 1 দিবা, হৈ যাব, নহয় জানো? এতিয়া তোমালোকে এইটো কৰিবা দেই। আজিলৈ আহোঁ, নমস্কাৰ।